না মোবাইল খুলিব পাৰো নে টিভি খুলিব পাৰো অকল এটাই নিউজ সেইটো হ'ল সোনম ৰঘুবংশী ৰাজা ৰঘুবংশী ইণ্ডিয়াত আৰু বৰ্তমান বেলেগ নিউজে নাই ক'ব গ'লে মানে এইটো ইমান বেছিকৈ চৰ্চা হৈছে গোটেই অল অভাৰ ইণ্ডিয়াত ইভেন বাহিৰতো এই বিষয়টো চৰ্চা হৈছে সেইকাৰণে ভাবিলো মই এই বিষয়টোৰ ওপৰত দুই এষাৰ কওঁ সোনম ৰঘুবংশীৰ বাপেকৰ ফেক্টৰীত কাম কৰিছিলে ৰাজ কুছাৱা আৰু ৰাজ কুছাৱাৰ লগত তাইৰ আছিলে প্ৰেম আৰু ঘৰৰ মানুহে সোনমক বিয়া পাতি দিলে এজন ব্যৱসায়ীৰ লগত যাৰ নাম হ'ল ৰাজা ৰঘুবংশী তাৰপিছত সোনমে আগৰ বয়ফ্ৰেণ্ডৰ লগত প্লেন কৰিলে যে তেওঁৰ হাজবেণ্ডক কি ধৰণে হত্যা কৰা যায় সেইকাৰণে হনিমুনৰ বাহানা লৈ কেইজনমান কন্ট্ৰেক্ট কিলাৰ লৈ আহি চেৰাপুঞ্জীত ৰাজা ৰঘুবংশীক মাৰি পেলালে এতিয়া ধৰাও পৰিলে গোটেই কথাবিলাক পোহৰলৈ আহি আছে এটাৰ পিছত এটা খবৰ আহি আছে এতিয়া এনেকুৱা ধৰণৰ খবৰবিলাক আমি সকলোৱে পাইছো আৰু অলৰেডি এনেকুৱা মানুহ নাই যিয়ে এই খবৰবিলাক পোৱা নাই এতিয়া কথাটো হ'ল আমি যিহেতু আমাৰ ব্ৰেইনটো আমাৰ চকুকেইটা আমাৰ সময়খিনি এই খবৰবিলাকত দিলো আমাৰ কি লাভ আছে বা আমি কি শিকা উচিত বা আমি কি শিকিব লাগে মেইন কথাটো হ'ল সেইটো ল'ৰাৰ ক্ষেত্ৰত এটা কথা কওঁ আজিকালি চাব ল'ৰাজন যেতিয়া ৱেল এষ্টাব্লিছ যেতিয়া হ'ব তেতিয়া মাক দেউতাকে বিচাৰে যে ল'ৰাজনৰ বিয়া পাতি দিম তেওঁলোকে কি কৰে ভাল এখন ফেমিলি টকা পইচা থকা আৰু যাৰ মানে ষ্টেটাছ অকমান তেওঁলোকৰ লগত মিলে তেনেকুৱা ধৰণৰ ফেমিলিৰ লগত বিয়া পাতি দিব খোজে কিন্তু ল'ৰাজনক হয়তো ভালদৰে নুসুধে যে তুমি এওঁক বিয়া পাতিবা নে নাই আৰু কিছুমান ল'ৰাও আছে যোনে মানে মাক দেউতাকক না কৰিব নোৱাৰে গতিকে তেনেকে বিয়া চিয়া হৈ যায় আৰু ছোৱালীৰ ক্ষেত্ৰত কৈ আছো মাক দেউতাকে কি কৰে ছোৱালী যেতিয়া ডাঙৰ হ'ব এখন ভাল ঘৰ চাব মানে পাৰিলে টকা পইচা থকা ল'ৰাজন যাতে ইষ্টাব্লিছ হয় তেনেকুৱা ধৰণৰ ফেমিলি এখনত বিয়া দিব খোজে ছোৱালীজনীৰ যাতে ভৱিষ্যত যাতে সুৰক্ষিত হয় কিন্তু ছোৱালীজনীক হয়তো ভালদৰে নুসুধে যে তোমাৰ বিয়া হবৰ মন আছে নে নাই আৰু ছোৱালীজনী যদি কয়ও নহয় যে মই বিয়া নহওঁ মই বেলেগক ভাল পাওঁ তথাপিও মাক দেউতাকে মৰমতে তাইৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত মানে বিয়াখন পাতি দিয়ে কাৰোবাৰ লগত প্ৰব্লেমটো হৈ যায় তাতে আৰু তাৰে পৰিণাম হৈছে আজিৰ এই কাহিনীবিলাক সেই মাক বাপেকে কিন্তু যেতিয়া ছোৱালীজনী যেতিয়া বেলেগৰ লগত যেতিয়া প্ৰেম কৰি থাকিব কৰবাত পঢ়িব গৈ পেলাই যেতিয়া লিলিমাই কৰিব বেলেগৰ লগত বা কৰবাত কাম কৰিম বুলি গৈ পেলাই যেতিয়া বেলেগৰ লগত লিলিমাই কৰি থাকিব অসৎ কামত লিপ্ত হ'ব বেয়া বেয়া কামত যেতিয়া লিপ্ত হ'ব নহয় তেতিয়াহ'লে কিন্তু মাক দেউতাকে ইমান জোৰ নকৰে বিয়া দিয়াৰ সময়ত জোৰ জবস্তি এজন ৱেল এষ্টাব্লিছ মানুহৰ লগত বিয়া পাতি দিয়ে কিন্তু পঢ়ি থকা সময়ত তাই যে কিতাপ নপঢ়িছে তাইৰ কিতাপখন যে উল্টা বেলেগক পঢ়াই আছে এইখিনি ক্ষেত্ৰত কিন্তু মাক বাপেকসকল নিমাত থাকে আজিকালি সমাজৰ সমস্যা হৈছে সেইবিলাক আৰু এইবিলাক ভুলৰ কাৰণে আজি বেলেগ ল'ৰা এজন ঢুকাব লগা হ'ল নিৰপৰাধী আজিৰ ভিডিঅ'টোৰ যোগেদি সেইকাৰণে মই অভিভাৱকখিনিক এটা অনুৰোধ কৰোঁ আপোনাৰ ছোৱালী যেতিয়া বাহিৰত যেতিয়া পঢ়ি থাকিব ক'ৰবাত যেতিয়া কামত থাকিব নহয় আপুনি নজৰ দিয়ক কি কামত লিপ্ত হৈ আছে কাৰ লগত লিলিমাই কৰি আছে আৰু যদি বিয়া যদি দিবৰ সময় হয় তেতিয়াহ'লে আপুনি সোধক যে তুমি বিয়া হবানে নাই বা তুমি 100% এগ্ৰি হয় নে নহয় জোৰ জবস্তি কৰি নহয় জোৰ জবস্তি বিয়া দিলে এইবিলাক ঘটনা আমি আকৌ দেখা পাম আৰু ল'ৰা এজনকো অভিভাৱকে সোধাটো দৰকাৰ যে তুমি বিয়া পাতিবা নে নাই তোমাৰ বিয়া পাতিবৰ মন আছে নে নাই বা তুমি হেপী হয় নে নহয় সেই ছোৱালীজনীক লৈ এইখিনি কথা একদম ভালদৰে ফ্ৰেণ্ডলি সোধাটো দৰকাৰ আৰু ফ্ৰেণ্ডলি সুধিলে অবভিয়াছলি তেওঁলোকে ক'ব আৰু যদি জোৰ জবস্তি যদি কৰি দিয়ে যদি বোলে নাই আমি ষ্টেটাছ মেইনটেইন কৰিম আমি এনেকুৱা ঘৰতে আমি বিয়া পাতিম তেতিয়াহ'লে কি হয় ল'ৰা হওক বা ছোৱালীয়ে মনে মনে থাকে আৰু তাৰ পিছত সিহঁতে কি ধৰণৰ মানে পদক্ষেপ লয় একো ঠিক নাই আপুনি পিছত গম পাব যে আপোনাৰ ল'ৰা বা ছোৱালী কি ধৰণৰ কামত লিপ্ত হ'ল ক'ব গ'লে মাৰ্ডাৰ কৰি দিলে যিটো আজি আমি শুনা পাইছো নহ'লে সোনম ৰঘুবংশী হয়তো তেনেকুৱা মাৰ্ডাৰাৰ নাছিলে এইবিলাক প্ৰেমজনিত কাৰণৰ কাৰণে বা যাক পাব ইচ্ছা আছিল তাক নাপালে কাৰণে আজি এনেকুৱা ধৰণৰ কামত লিপ্ত হ'ল সেইকাৰণে ভিডিঅ'টোৰ যোগেদি মই এটাই কথা কওঁ অভিভাৱকখিনি অকমান সাৱধান হোৱাটো দৰকাৰ ধন্যবাদ জয় আই অসম